আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত ফ্ৰান্সত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ বিষয়ে কিছু কথা উল্লেখ কৰা হ'ল। 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অৰ্থাৎ সামাৰ অলিম্পিক ফ্ৰান্সত অনুষ্ঠিত হৈ আছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছত এই খেল যোৱা 26 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু অহা 11 আগষ্টত এই খেল অন্ত পৰিব। 2024 বৰ্ষৰ সামাৰ অলিম্পিকৰ মটো হৈছে এলন উই গো ফাষ্টাৰ বাট টুগেডাৰ উই গো ফাৰ্ডাৰ। আৰু এইবাৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মেস্কট হৈছে দ্য অলিম্পিক ফ্ৰিজ। এই মেস্কট ফ্ৰান্সত পিন্ধা এটা ৰঙা টুপিৰ আধাৰত লোৱা হৈছে। এইবাৰ অলিম্পিকলৈ ভাৰতে মুঠ 117 গৰাকী খেলুৱৈ প্ৰেৰণ কৰিছে। ইয়াৰে ভিতৰত 70 গৰাকী পুৰুষ খেলুৱৈ আৰু 47 গৰাকী মহিলা খেলুৱৈ। এই 117 গৰাকী খেলুৱৈৰ ভিতৰত 4 গৰাকী খেলুৱৈ আছে যি 4 গৰাকী খেলুৱৈয়ে পূৰ্বৰ অলিম্পিকত পদক অৰ্জন কৰিছে। লগতে পুৰুষৰ হকী দলটোৱেও আগৰ অলিম্পিকত পদক অৰ্জন কৰিছে। যি 4 গৰাকী খেলুৱৈয়ে পূৰ্বৰ অলিম্পিকত পদক অৰ্জন কৰিছিল সেই 4 গৰাকী খেলুৱৈ হৈছে বক্সিং খেলুৱৈ লভলীনা বৰগোহাঁই। লভলীনা বৰগোহাঁয়ে যোৱাবাৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল। ৱেইট লিফ্টাৰ মীৰাবাই চানু। মীৰাবাই চানুৱে যোৱাবাৰ টকিঅ' অলিম্পিকত চিলভাৰ মেডেল লাভ কৰিছিল। বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু। পি ভি সিন্ধুৱে 2016 বৰ্ষৰ ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰোত অনুষ্ঠিত হোৱা সামাৰ অলিম্পিকত চিলভাৰ মেডেল লাভ কৰিছিল আৰু লগতে যোৱা টকিঅ' অলিম্পিকতো পি ভি সিন্ধুৱে ব্ৰঞ্জ মেডেল লাভ কৰিছিল। নীৰজ চোপ্ৰাই জেভলিন থ্ৰ' কৰে। নীৰজ চোপ্ৰাই যোৱা টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। আনহাতে ভাৰতৰ পুৰুষৰ হকী দলেও আগৰ অলিম্পিক খেলবোৰত মুঠ সোণৰ পদক 8টা, ৰূপৰ পদক 1টা আৰু ব্ৰঞ্জৰ পদক 3টা লাভ কৰিছিল। পেৰিছত অনুষ্ঠিত হৈ থকা সামাৰ অলিম্পিকত 30 জুলাইলৈকে মেডেলৰ তালিকাত জাপান শীৰ্ষস্থানত আছে। জাপানৰ মুঠ পদকৰ সংখ্যা হ'ল 13টা। ইয়াৰে ভিতৰত সোণৰ পদক 7টা, ৰূপৰ পদক 2টা আৰু ব্ৰঞ্জৰ পদক 4টা। দ্বিতীয় স্থানত আছে চীন। চীনৰ মুঠ পদকৰ সংখ্যা হ'ল 14টা। ইয়াৰে ভিতৰত সোণৰ পদক 6টা, ৰূপৰ পদক 6টা আৰু ব্ৰঞ্জৰ পদক 2টা। তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ মুঠ পদকৰ সংখ্যা হ'ল 11টা। ইয়াৰে ভিতৰত সোণৰ পদক 6টা, ৰূপৰ পদক 4টা আৰু ব্ৰঞ্জৰ পদক 1টা। চতুৰ্থ স্থানত আছে ফ্ৰান্স। ফ্ৰান্সৰ মুঠ পদকৰ সংখ্যা 18টা। ইয়াৰ ভিতৰত সোণৰ পদক 5টা, ৰূপৰ পদক 9টা আৰু ব্ৰঞ্জৰ পদক 4টা। এইবাৰ অলিম্পিকত ভাৰতে এতিয়ালৈকে 2টা পদক অৰ্জন কৰিছে আৰু এই পদক 2টা হৈছে ব্ৰঞ্জৰ পদক। এই পদক 2টা অৰ্জন কৰা খেলুৱৈ কেইগৰাকী হৈছে মনু ভাকৰ। মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আকৌ পুনৰ মনু ভাকৰ আৰু সৰবজিৎ সিঙে 10 মিটাৰ এয়াৰ পিষ্টল মিক্স টিম ইভেণ্ট শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অৰ্থাৎ এইবাৰ অলিম্পিকত মনু ভাকৰে 2টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মনু ভাকৰে হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ যিয়ে অলিম্পিকত 2টাকৈ পদক অৰ্জন কৰিছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।